Hello students, welcome to my channel. Let's learn together, shine together. Let's learn together, shine together jogedi moi Bornali Mohantoy tumalok hokoluke ajir classole swagatam janaisu. Dear students, you always remember your future is not simply something that you are simply wait for. It is something that you build one lesson at a time. Gotike ami আজি আহা আৰু আকৌ এটা নতুন লেসন পঢ়ো I hope this new lesson will be an inspiring factor for you, a new step towards our future. আজি আমি তোমালোকলৈ লৈ অহা লেসনটোৰ নামটো হৈছে The Midnight Visitor by Robert Arthur. ইয়াত মই তোমালোকৰ সুবিধাৰ্থে ইয়াৰ আসামিজ এক্সপ্লেনেশ্যন আগবঢ়াইছো. So, this lesson is taken from your supplementary book, class 10 supplementary book, Footprints Without Feet, and this lesson is your third chapter, The Midnight Visitor by Robert Arthur. Prathame aha ami saw what is the theme of the lesson. The main theme of The Midnight Visitor is that intelligence and presence of mind are more powerful than physical strength or weapons. Gotike tomar yat ki character ase tumi hetu bad dia. Yar main theme to hoise je intelligence aru presence of mind কৈছে যে আটাইতকৈ বেছি শক্তিশালী পাৱাৰফুল কিহত কৈ ফিজিক্যাল স্ট্ৰেংথ অৰ ওয়েপন্স যিকোনো ওয়েপন্স আৰু আমাৰ শাৰীৰিক শক্তি আৰু যিকোনো ওয়েপন্সত কৈ ইন্টেলিজেন্স আৰু প্ৰেজেন্স অফ মাইন্ড বেছি শক্তিশালী সো দ্য থিম ইজ ইন্টেলিজেন্স এণ্ড প্ৰেজেন্স অফ মাইন্ড ওভাৰকাম ওয়েপন্স এণ্ড ফিজিক্যাল স্ট্ৰেংথ. So without any delay, let's start our lesson. Jibilake tumalke video sai asa copy uliyai loba aru yat new words or jibilak meaning ase dia ase tumalke likhi loba class ot nilikha hokolo pisot likhi loba. Osable did not fit any description of a secret agent Fowler had ever read. Fowler azileke secret agent bilakor jiman bornona pohise jiman description pohise hei description bilakor logot Osable ekebare fit nohoy. Following him down the musty corridor of the gloomy Friends Hotel. Gloomy Friends Hotel kon gloomy mane andharmoy. Gloomy Friends Hotel or musty corridor te musty means damp hemeka dhonor je smell ahe. Gloomy Friends Hotel khonor hei hemeka gundhua corridor ture jetia Fowler Osableor paase goi asil kiyo goisil where Osable had a room jikon hotelot Osable eta room asil. Fowler felt let down. Fowler bor disappointed অনুভৱ কৰিলে. It was a small room. Eto eta horu room asil on the 6th and the top floor. হোটেল খনৰ আটাইতকৈ ওপৰত 6 নম্বৰ ফ্লোৰত এটো এটা অতি সৰু ৰুম আছিল and scarcely a setting for a romantic adventure. আৰু কৈছে যে ইয়াত এটা romantic adventure তেওঁ যেটো romance বিচাৰি গৈছিল adventure বিচাৰি গৈছিল তেনেকুৱা setting প্ৰায় নাই বুলি ক'বই পাৰি. তাৰ মানে ৰুমটো কোনো কাৰণতে romantic adventure দিব পৰা এটা ৰুম নহয়. এইখিনতে তোমালকে নিউ ওয়ার্ড পাবা মাস্তি হ্যাভিং এ স্মেল মাল্ডি অর ড্যাম স্মেল যত হেমেকা অলপ টিটি থাকিলে হেমেকা গোন্ধ ওলায় তেনেকুৱা এণ্ড কৰিডৰ এ লং পাছেজ ইন এ বিল্ডিং ফ্ৰম হুইচ ডোৰ্ছ লিডছ ইনটু ৰুমছ. আমি কৰিডৰ সকলোৱে বুজি পাওঁ আৰু কৈছে যে এই হোটেলখনৰ কৰিডৰটো পিছে যে গৈ আছিল কৰিডৰটো কেনেকুৱা এটা মাস্তি কৰিডৰ. গ্লুমি মিন্স ডাৰ্ক তাৰমানে পোহৰ প্ৰায় নাই বুলিব পাৰি. স্কেয়াৰ্ছলি অনলি জাষ্ট অলমষ্ট নট স্কেয়াৰ্ছলি মানে প্ৰায় নাই বুলিবই পাৰি. তাৰমানে যিখন গ্লুমি হোটেলৰ মাস্তি কৰিডৰেৰে ফাউলাৰ অসেবলৰ পিছে গৈ আছিল য'ত 6 ফ্ল'ৰত ফাউলাৰ অসেবলৰ এটা ৰুম আছিল সেই ৰুমটোত এটা ৰোমেণ্টিক এডভেঞ্চাৰ ছেটিং নাই বুলিবই পাৰি. অসেবল ৱাজ ফৰ ওৱান থিং ফেট ভেৰি ফেট. ইয়াত অসেবলৰ এটা ডেছক্ৰিপশ্যন দিয়া হৈছে যে অসেবল কেলে আমাৰ স্পাই ডেছক্ৰিপশ্যনটোৰ লগত খাপ নেখায় কাৰণ অসেবল শকত জোখতকৈ বহুত বেছি শকত. এণ্ড দেন দেয়াৰ ৱাজ হিজ একচেণ্ট আৰু তেওঁৰ সেই কথা কোৱাৰ সুৰটো. ষ্টুডেণ্টছ তোমালোকে জানা আমাৰ পাৰ্টিকুলাৰ কিছুমান জেগাৰ মানুহৰ কথা কোৱা সুৰটো বেলেগ এখন জেগাৰ লগত নিমিলে. ফৰ এক্সাম্পল আমাৰ অসমীয়াই কোৱা হিন্দী চাউথ ইণ্ডিয়ান এজনে কোৱা হিন্দী আৰু নৰ্থ ইণ্ডিয়ান এজনে কোৱা হিন্দীটোৰ সুৰটো বেলেগ হ'ব. গতিকে তেওঁ কৈছে
কৈছে যে তেওঁৰ সেই যে কথা কোৱাৰ সুৰটো দো হি স্পোক ফ্ৰেঞ্চ এণ্ড জাৰ্মান পেছাবলি যদিও তেওঁ কাম চলাকৈ ফ্ৰান্স আৰু জাৰ্মান ক'ব পাৰিছিল হি হেড নেভাৰ অল টুগেডাৰ লছ দ্য আমেৰিকান একচেণ্ট তেওঁ আমেৰিকান একচেণ্টটো আজিও নোহোৱা কৰিব নোৱাৰিছিল হি হেড ব্ৰট টু পেৰিছ ফ্ৰম বষ্টন 20 years ago যিটো তেওঁ 20 বছৰৰ আগতে বষ্টনৰ পৰা পেৰিছলৈ আহোঁতে লগত কঢ়িয়াই লৈ আহিছিল ইয়াৰ মিনিংটো হৈছে যে ফলাৰে যিটো ডেছক্ৰিপশ্যন দিছে ফলাৰ কিয় ডিসএপইণ্টেড হৈছে কাৰণ অচেবল এজন স্পাইৰ যিটো ডেছক্ৰিপশ্যন তাৰ লগত ফিট নহয় কাৰণ অচেবল যথেষ্ট শকত তাৰোপৰি তেওঁ কথা কোৱাৰ সুৰটোত কোনো স্মাৰ্টনেছ নাই তেওঁ যদিও বষ্টনৰ পৰা আমেৰিকাৰ বষ্টনৰ পৰা পেৰিছ অহা 20 years হ'ল তথাপিতো তেওঁ জাৰ্মান আৰু ফ্ৰেঞ্চ কাম চলোৱাকেহে ক'ব পাৰিছিল তথাপিতো কিন্তু তেওঁৰ আমেৰিকান একচেণ্টটো যোৱা নাছিল মই তোমালোকক দুখন পিকচাৰ দেখাইছোঁ ওপৰখন বষ্টন আৰু পেৰিছ বষ্টন হৈছে আমেৰিকাৰ এখন চিটি আৰু পেৰিছ হৈছে ফ্ৰান্সৰ ৰাজধানী আৰু কৈছে যে অজিবুল বষ্টনৰ পৰা পেৰিছ অহা 20 years হ'ল You are disappointed, Osable said wheezily over his shoulder. অচেবুলৰো এনেকুৱা লাগিল যে ফলাৰে অচেবুলক লগ পাই ভাল পোৱা নাই আৰু সেইকাৰণে অচেবুলে ক'লে যে তুমি চাগৈ মোক লগ পাই ডিসএপইণ্টেড হৈছা আৰু এই বুলি কওঁতে তেওঁৰ কথা কওঁতে উশাহৰ যিটো শব্দ সেই শব্দটো ফলাৰৰ বাহুৰ ওপৰত তেওঁ কান্ধৰ ওপৰেদি কথাষাৰ ক'লে আৰু তেওঁৰ উশাহৰ শব্দটো শুনা গ'ল ইউ ৱেৰ টল্ড ডেট আই ৱাজ এ চিক্ৰেট এজেণ্ট তোমাক চাগৈ নিশ্চয় কোৱা হৈছিল মই এজন চিক্ৰেট এজেণ্ট এ স্পাই ডিলিং ইন এ এছপিঅনেজ এণ্ড ডেঞ্জাৰ আৰু মই এছপিঅনেজ মিনছ স্পাইং মই চোৰাংচোৱাগিৰি আৰু মই বিপদৰ লগত মই ডিল কৰোঁ তোমালোকে নিশ্চয় জানা বহুত গভৰ্ণমেণ্টৰ তৰফৰ পৰা এনেকৈ স্পাই ৰাখে আৰু তেওঁলোকে নেইবাৰিং কাণ্ট্ৰিত কি ঘটনা হৈছে বা কেনেকুৱা ধৰণৰ কি সেইবিলাক খবৰ মানে চিক্ৰেটলি আনি যোগান ধৰে গতিকে তুমি চাগৈ ভাবিছা যে মই এনেকুৱা এজন স্পাই যি এছপিঅনেজ আৰু ডেঞ্জাৰৰ লগত মই ডিল কৰোঁ ইউ উইচ to meet me because you are a writer young and romantic তুমি মোক এই কাৰণে লগ পাবলৈ বিচাৰিছিলা কাৰণ তুমি এজন কল্পনা বিলাসী ইমাজিনেটিভ আৰু ইয়ং ৰাইটাৰ you envisioned my mysterious figures in the night the crack of pistols drugs in the wine আৰু তুমি চাগে ক্ৰিয়েটিভ থিংকিঙেৰে তুমি ভাবি লৈছা যিহেতু মই এজন স্পাই মই এনেকুৱা হ'ম মই ড্ৰাগছৰ লগত মোৰ কেউফালে ড্ৰাগছ থাকিব ৱাইন থাকিব পিষ্টলছৰ ক্ৰেকিং চাউণ্ড থাকিব আৰু মই এজন মিষ্টেৰিয়াছ কেৰেক্টাৰ হ'ম কিন্তু আচলতে মই নহয় চ' তুমি চাগে ডিসএপইণ্টেড হৈছা ইয়াতে তোমালোকৰ মিনিং দিয়া আছে এছপিঅনেজ মিনছ স্পাইং এনভিজন ইমেজিন এজ এ ফিউচাৰ পচিবিলিটি ভিজুৱেলাইজ যোনে ভৱিষ্যতে এনেকুৱা বুলি যোনে ক্ৰিয়েটিভ থিংকিঙে যিটো ইমেজিন কৰি লোৱা কথাটোক এনভিজন বুলি কোৱা হয় Instead, you have spent a dull evening in a French music hall with a sloppy fat man who, instead of having messages slipped into his hand by dark-eyed beauties, gets only a prosaic telephone call making an appointment in his room. এইখিনিতে আছে বোলে ফাউলাৰৰ যিটো মনৰ কণ্ডিশ্যন সেইটো বুজি কৈছে যে তুমি চাগৈ ভাবিছিলা মই এটা স্পাই মোৰ এনেকুৱা তেনেকুৱা বিৰাট স্মাৰ্টলি ড্ৰেছ আপ হ'ম মোৰ আশে পাশে একদম হেভি মেকআপ কৰি পেলাই ডাৰ্ক আইড বিউটিবিলাক থাকিব তেওঁলোকে মোৰ মেছেজেছবিলাক ইটোৰ পৰা সিটোলৈ স্লিপত লিখি ট্ৰান্সফাৰ কৰিব যেছে কি মুভি মে হতা হয় কিন্তু ইনষ্টেড এইবিলাক একো নহ'ল তাৰ পৰিৱৰ্তে এটা অৰ্ডিনেৰী প্ৰজেক্ট কল বুলি কৈছে এটা অৰ্ডিনেৰী কল লৈ পেলাই এপইণ্টমেণ্ট লোৱা হ'ল আৰু ফাউলাৰে ফ্ৰান্স মিউজিক হলত এই শ্লপি মিনছ কেয়াৰলেছলি ড্ৰেছড আপ স্মাৰ্ট স্পাইৰ পৰিৱৰ্তে এজন কেয়াৰলেছলি ড্ৰেছড আপ শকত মানুহৰ লগত এটা বৰিং ইভিনিং কটাব লগা হ'ল ইয়াত অচেবুলে ফাউলাৰক এইটো ক'ব বিচাৰিছে যে তুমি কি ইমেজিন কৰি আহিছিলা আৰু তুমি আহি ইয়াত একচুৱেলি কি পালাহি মই তাৰ কমপ্লিট বিপৰীত তুমি যিটো ক্ৰিয়েটিভলি ইমেজিন কৰিছিলা তাতকৈ মই কমপ্লিট উল্টা গতিকে অচেবুলে লাষ্টত ক'লে
The fat man chuckled to himself as he unlocked the door of his room and stood aside to let his frustrated guest enter. Frustrated মানে যেতিয়া তুমি গম পোৱা যে কিবা এটা সিচুৱেশ্যন তুমি ভবাৰ নিচিনা নহয় আৰু তুমি চেঞ্জো কৰিব নোৱাৰা তেতিয়া তুমি ফ্ৰাষ্ট্ৰেটেড বুলি কোৱা হয় এই বুলি কৈ যে তুমি যি বিচাৰি আহিছিলা তেনেকুৱা নহয় কমপ্লিট সকলো উলুটা তুমি বৰহে হ'লা এনেকৈ কৈ ফেটমেনজনে অচেবলে নিজৰ মনৰ মাজতে শব্দ নোহোৱাকৈ হাঁহিলে আৰু তেওঁৰ ৰুমৰ দৰজাখন খুলি তেওঁ সাইড হৈ দিলে যাতে ফাউলাৰ ফ্ৰাষ্ট্ৰেটেড গেষ্ট মিন্স ফাউলাৰ যাতে ভিতৰলৈ সোমাব পাৰে ইয়াত স্লপি অচেবলৰ কথা কোৱা হৈছে কেয়াৰলেছ ড্ৰেছড প্ৰসেক অৰ্ডিনাৰী ফোন কল চাকল্ড মিন্স লাফড কুৱাইটলি শব্দ নোহোৱাকৈ হহা You are disillusioned, Ocebel told him. But take care, my young friend. এতিয়া অচেবলে কৈছে যে তুমি কি ভাবি আহিছিলা আৰু কি হ'ল গতিকে তোমাৰ মানে তুমি যে ভবাটোৰ কমপ্লিট উলুটাহে হ'ল গতিকে কৈছে যে সেইকাৰণে ডিসইলুশন তোমাৰ এটো এটা মানে ভ্ৰমৰ নিচিনাহে হ'ল আৰু সেইকাৰণে তুমি ডিসএপয়েন্টেড হৈছা কিন্তু তুমি এইবোৰৰ পৰা অকমান উলাই আহা presently you will see a paper a quite important paper for which several men and women have risked their lives come to me তুমি এটা মোৰ লগত আহা তুমি এখন ইম্পৰ্টেন্ট পেপাৰ চাবলৈ পাবা আৰু তুমি তোমাৰ যেটো কল্পনা সেই কল্পনাৰ পৰা অলপ বাহিৰলৈ আহা কি কল্পনা যে তুমি এজন স্পাইক লগ পাইছা স্পাইজন এনেকুৱা হ'ব তেনেকুৱা হ'ব এই কল্পনাৰ পৰা তুমি বাহিৰলৈ আহা আৰু ৰিয়েলিটিৰ মুখামুখি হোৱা অলপ দেৰি পিছতে তুমি এটা পেপাৰ দেখিবলৈ পাবা এখন পেপাৰ ইম্পৰ্টেন্ট পেপাৰ দেখিবলৈ পাবা যিখন পেপাৰে হয়তো আমাৰ হিষ্ট্ৰী ওপৰত যথেষ্ট প্ৰভাৱ পেলাব হিষ্ট্ৰীক হয়তো চেঞ্জ কৰি দিব ইমানে ইম্পৰ্টেন্ট পেপাৰ আৰু তুমি নাভাবানে ইন দ্য থট ইজ ড্ৰামা ইজ দেয়াৰ নট আৰু তুমি নাভাবানে যে এইটোৱে এটা নাটকীয় ঘটনা যে তুমি এনেকুৱা এজন মানুহক লগ পোৱাৰ সত্ত্বেও যিজন তোমাৰ কল্পনাৰ কমপ্লিট উলুটা তথাপিতো মই তোমাক এটা বিশেষ এনেকুৱা ঘটনা দেখাম য'ত তুমি আনন্দিত হ'বা আৰু তুমি ৰিয়েলিটিৰ মুখামুখি হ'বা তোমার মিনিং দিয়া আছে disillusion means disappointed in someone or something that to be less good than had believed আমি যেতিয়া ভবাতকৈ বেলেগ ধৰণৰ হয় হলে আমি যেটো disappointment appointed হও সেই সিচুৱেশনটো disillusion বুলি কোৱা হয় আৰু সাকলটো আমি আগতে পাইছো গতিকে তুমি disillusioned হলা কিন্তু ইয়াৰ পৰা ওলাই আহা এতিয়া ৰিয়েলিটিৰ লগত তুমি মুখামুখি হোৱা As he spoke, Ocebel closed the door behind him. এই বুলি কৈ অচেবলে প্ৰথমে যেহেতু ফ্ৰাষ্ট্ৰেটেড গেষ্টক ৰুমত সোমাবলৈ দিছিলে হু ইজ দ্য ফ্ৰাষ্ট্ৰেটেড গেষ্ট ফাউলাৰক তেওঁ এই বুলি কৈ তেওঁ ফাউলাৰ ভিতৰলৈ সোমালে আৰু তেওঁ ফাউলাৰৰ পিছে পিছে সোমালে আৰু দৰজাখন বন্ধ কৰি দিলে দেন হি সুইচ অন দ্য লাইট তাৰপিছত তেওঁ ৰুমৰ লাইটটো অন কৰি দিলে and as the light came on আৰু যেতিয়া ৰুমৰ লাইটটো অন হ'ল ফাউলাৰ had his first authentic thrill of the day ফাউলাৰে গোটেই দিনটোৰ যেটো প্ৰকৃততে থ্ৰিল সেই থ্ৰিলটোৰ মুখামুখি এই থ্ৰিলটোক অথেন্টিক বুলি কোৱা হৈছে অথেন্টিক মিন্স অৰিজিনেল নট কপি ফাউলাৰে তালৈ যেটো থ্ৰিল বিচাৰি গৈছিল সেই সঁচাসঁচিকৈ সেই থ্ৰিলটোৰ মুখামুখি হ'ল কি থ্ৰিল ফৰ হাফ ৱে এক্ৰছ দ্য ৰুমটোৰ ঠিক মাজভাগত এ স্মল অট'মেটিক পিষ্টল ইন হিজ হেণ্ড ষ্টুড এ মেন হাতত এটা পিষ্টল লৈ এজন মানুহ থিয় হৈ গতিকে সো ফাৰ আমি গম পাইছিলোঁ ফাউলাৰে অচেবলক লগ পোৱাৰ পিছত ডিসএপয়েন্টেড হৈছিল লেট ডাউন ফিল কৰিছিল কিন্তু তেওঁ যেতিয়া ৰুমত সোমাৰ পিছত তেওঁৰ পিছে পিছে অচেবল সোমাল আৰু অচেবলে লাইট দৰজাখন জপালে আৰু লাইটটো অন কৰিলে অন কৰোঁতে দিনটোৰ যেটো থ্ৰিল বিচাৰি গৈছিল ফাউলাৰে সেই থ্ৰিলটো দেখা পালে বিকজ এ স্মল অট'মেটিক পিষ্টল ইন হিজ হেণ্ড ষ্টুড এ মেন হাতত এটা পিষ্টল লৈ এজন মানুহ থিয় হৈ আছিল ইয়াতে ৱৰ্ড মিনিং দিয়া আছে অথেন্টিক অফ আনডিসপুটেড অৰিজিন এণ্ড নট এ কপি জেনুইন যেটো প্ৰকৃত অৰ্থ সঁচা হাফৱে এটা পইণ্টৰ পৰা দুইফালে সমান দূৰত্ব হ'লে তাক হাফৱে বুলি কোৱা হয় হুইজ আমি পাইছিলোঁ যোনে কথা পাতোঁতে আমাৰ উশাহৰ শব্দটো শুনা যায় ৱৰ্ড মিনিংবোৰ তোমালোকে লিখি ৰাখিবা আজিকালি ৱৰ্ড মিনিঙৰ চিননিমছ এণ্টনিমছ লিখিবলৈ যিহেতু আহে গতিকে ৱৰ্ড মিনিংবোৰ ভালকৈ লিখি ৰাখিবা Ocebel blinked a few times. Max, he wheezed. You gave me quite a start. I thought you were in Berlin. What are you doing here in my room? তেতিয়া অচেবলে পিষ্টল লৈ থকা মানুহজনক অলপ দেৰি চাই চকু টিপি পেলাই তেওঁ ক'লে মেক্স তেওঁ কথা কওঁতে উশাহৰ শব্দ হ'ল
তুমিতো মোক মানে চক খুৱাই দিলা তুমিতো মুঝে চকা দিয়া মতলব হাইৰাণ কৰি দিয়া তুমিতো মোক হাইৰাণ কৰি দিলা মইতো ভাবিছিলোঁ যে তুমিতো জাৰ্মান বাৰ্লিনত আছা বাৰ্লিন হৈছে জাৰ্মানীৰ ৰাজধানী হোৱাট আৰ ইউ ডুইং ইন মাই ৰুম তুমি মোৰ ৰুমত কি কৰি আছা ইয়াৰ পৰা আমি গম পালোঁ যে অচেবলে মেক্সক চিনি পায় গেভ মি কুৱাইট এ ষ্টাৰ্ট মিনছ আমি পটককৈ কেতিয়াবা কিবা এটা দেখিলে মানে কি কৰিম কি নকৰিম বিবুদ্ধি হৈ যাওঁ তাৰপিছত আমি যেতিয়া মানে হঠাতে মানে হাইৰাণ হৈ যাওঁ যে সেইটো কুৱাইট এ ষ্টাৰ্ট বুলি কোৱা হয় দেই এইখিনিতে তোমালোকৰ মেক্সৰ এটা ডেছক্ৰিপশ্যন দিছে মেক্স ৱাজ স্লেণ্ডাৰ মেক্স কেনেকুৱা আছিলে মেক্স থিন আছিলে স্লেণ্ডাৰ মিনছ থিন এ লিটিল লেছ দেন টল খুব বেছি ওখতকৈ অলপ চাপৰ তাৰমানে এভাৰেজ হাইটৰ আছিলে তেওঁ বেছি ওখ বুলি তুমি ক'ব নোৱাৰা উইথ ফিচাৰ্ছ ডেট ছাজেষ্টেড স্লাইটলি দ্য ক্ৰাফটি যিটো মানে মুখখনৰ ফিচাৰ্ছবিলাক দেখাত খুব চালাক যেন লাগিছিল পইণ্টেড কাউণ্টেনেন্স অফ এ ফক্স আৰু গোটেইবিলাক চতুৰালিটো দেখাত মানে এটা কানিং ফক্সৰ নিচিনা অতি ধূৰ্ত নিচিনা দেখা There was about him, aside from the gun, nothing especially menacing. আচলতে ইমানখিনি মেক্সৰ বিষয়ে ক'বলৈ ইমানখিনিয়ে তেওঁৰ হাতত থকা বন্দুকটোৰ বাহিৰে মেক্সক লৈ ভয় খাবলগীয়া বিশেষ ভয়াৱহ তেওঁৰ মুখখনত বা তেওঁৰ বডিটোত একোৱেই নাছিল ইয়াতে তোমালোকৰ দিছে স্লেণ্ডাৰ গ্ৰেছফুলি থিন মানে ক্ষীণ কিন্তু একেবাৰে দেখাত ভাল কাউণ্টেনেন্স এ পাৰ্চনছ ফেচ অৰ ফেচিয়েল এক্সপ্ৰেশ্যন তেওঁ ফেচিয়েল এক্সপ্ৰেশ্যনটো কেনেকুৱা আছিল আৰু মিনাচিং মিনছ ছাজেষ্টিং দ্য প্ৰেজেঞ্চ অফ ডেঞ্জাৰ ভয় খাবলগীয়া তেওঁৰ চেহেৰাটোত তেনেকুৱা বিশেষ একো নাছিল দ্য ৰিপৰ্ট হি মাৰ্মাৰ্ড The report that is being brought to you tonight concerning some new missiles. তেতিয়া মেক্সে ক'লে যে মেক্স তুমি মোৰ ইয়াত কিয় আহিলা বুলি যেতিয়া ক'লে তেতিয়া মেক্সে ক'লে যে মই সেই ৰিপৰ্টটোৰ কাৰণে আহিছোঁ যিটো ৰিপৰ্ট ৰাতিলৈ তোমাৰ হাতলৈ আহিব যিটো ৰিপৰ্ট মিছাইল সম্পৰ্কীয় এটা ৰিপৰ্ট আই থট আই উড টেক ইট ফ্ৰম ইউ আৰু মই ভাবিছোঁ যে এইটো মই তোমাৰ পৰা লৈ যাম ইট উইল বি ছেফাৰ ইন মাই হেণ্ডছ দেন ইন ইয়ৰ্ছ আৰু মই ভাবিছোঁ যে এইটো তোমাৰ হাততকৈ মোৰ হাততহে বেছি সুৰক্ষিত হৈ থাকিব ষ্টুডেণ্টছ এইখিনিতে তোমাৰ আৰু এটা বস্তু ইণ্টাৰেষ্টিং হ'ল ইয়াত যেতিয়া সেই ৰিপৰ্টৰ কথাটো ক'লে তাৰ অলপ দেৰি আগতে অচেবলেও ফাউলাৰক কৈছিল যে চিয়াৰ আপ তুমি অকণমান এইবিলাক কথাৰ পৰা ওলাই আহা সত্যৰ মুখামুখি হোৱা অলপ দেৰি পিছত তুমিও এটা থ্ৰিল দেখিবলৈ পাবা মোৰ ওচৰলৈ এখন ইম্পৰ্টেণ্ট কাগজ আহিব আৰু এতিয়া মেক্সেও যিহেতু ক'লে গতিকে আমাৰ ঘটনাটোৱে এইখিনিতে এটা ইণ্টাৰেষ্টিং মোৰ লৈছে Osebol moved to an armchair and sat down heavily. Osebol armchairখনৰ ফালে গ'ল আৰু তাত হেভিলি তেওঁ বহি পৰিলে হেভিলি মানে খঙত আৰু মানে ষ্ট্ৰেছত তেওঁ মানে হেভিলি ৱৰ্ডটো ইউজ কৰা হৈছে বহি পৰিলে আই এম গোয়িং টু ৰেজ দ্য ডেভিল মিনছ কমপ্লেইন ক্ৰিয়েট কৰা কাজিয়া কৰা উইথ দ্য মেনেজমেণ্ট দিছ টাইম ইউ কেন বেট অন মি ইট তোমালোকে চৰ্ত লগাব পাৰা এইবাৰ তোমালোকে তুমি চাবা মই হোটেল মেনেজমেণ্টৰ এগেইনষ্টে মই কাজিয়া কৰিমেই মোৰ আৱাজ মই উঠামেই মই কমপ্লেইন কৰিমেই হি ছেইড গ্ৰিমলি তেওঁ মানে চিৰিয়াছলি কথাষাৰ ক'লে দিছ ইজ দ্য ছেকেণ্ড টাইম ইন এ মান্থ ডেট ছামবডি হেজ গট ইন টু মাই ৰুম থ্ৰু ডেট নইচেঞ্চ অফ এ বেলকনি এইটো দ্বিতীয়বাৰ ঘটনা যে কোনোবাই মোক সেই বাৰে প্ৰতি অশান্তি দি থকা সেই বেলকনিটোৱেদি মোৰ ৰুমত প্ৰৱেশ কৰিছে এইখিনিতে আমি এটা কথা গম পালোঁ যে ইয়াৰ আগতেও অচেবুলৰ ৰুমত সেই বেলকনিটোৱেদি কোনোবা সোমাইছিল গতিকে অচেবুল এই কথাটোত যথেষ্ট খং উঠিছে আৰু তেওঁ হোটেল মেনেজমেণ্টৰ এগেইনষ্টে কমপ্লেইন কৰাৰ কথা উল্লেখ কৰিছে ফাউলাৰ্ছ আইজ ৱেণ্ট টু দ্য ছিংগল উইণ্ড' অফ দ্য ৰুম অচেবুলৰ কথাটো শুনাৰ পিছত ফাউলাৰৰ দৃষ্টি এইবাৰ ৰুমটোত থকা একমাত্ৰ খিৰিকীখনলৈ গ'ল ইট ৱাজ এন অৰ্ডিনেৰী উইণ্ড' এখন অতি সাধাৰণ খিৰিকী এগেইনষ্ট হুইচ নাও দ্য নাইট ৱাজ প্ৰেছিং ব্লেকলি যিটোৱেদি এতিয়া বাহিৰৰ কেৱল মাত্ৰ ক'লা ৰাতিটোহে দেখা পোৱা গৈছে দুটামান নিউ ৱৰ্ডছ আছে লিখি ল'বা মাৰ্মাৰ্ড আমি ল' ভইচত কথা কোৱা মিছাইল ইটছ এ ৱেপন আমি সকলোৱে চিনি পাওঁ জানো ৰেজ দ্য ডেভিল মেক এ নইজি ডিষ্টাৰ্বেঞ্চ মানে কাজিয়া কৰা কাৰোবাৰ লগত কাৰোবাৰ এগেইনষ্টে ডাঙৰকৈ কমপ্লেইন কৰা গ্ৰিমলি ভেৰি ছিৰিয়াছ ৱে মানে ছিৰিয়াছলি নইচেঞ্চ এ পাৰ্চন অৰ থিং কজিং ইনকনভেনিয়েঞ্চ অৰ এনয়েঞ্চ যেতিয়া কিবা এটা বস্তুৱে আমাক অসুবিধাত পেলায় ডেট ইজ কল নইচেঞ্চ গতিকে তেখেতে নইচেঞ্চ বুলি কাৰ কথা কৈছে বেলকনিটোৰ কথা কৈছে অচেবুলৰ কথা শুনি মেক্সে ৰিয়েক্ট কৰিলে বেলকনি মেক্স ছেইড উইথ এ ৰাইজিং ইনফ্লেকশ্যন মিনছ এ চেঞ্জ ইন দ্য টন তেওঁ মাতৰ সুৰটো কণ্ঠস্বৰ পৰিৱৰ্তন কৰি তেওঁ সুধিলে বেলকনি
নো এ পাছ কে নাই মইতো বেলকনি দি অহা নাই মই এটা মাষ্টাৰ কি ইউজ কৰিবলৈ আহিছোঁ আই ডিডণ্ট ন' এবাউট দ্য বেলকনি মইতো বেলকনিটোৰ বিষয়ে একো নাজানিছিলোঁ ইট মাইট হেভ ছেভড মি ছাম ট্ৰাবল হেড আই ন'ন কিন্তু এটা কথা ঠিক যে যদি মই জানিলোহেঁতেন হয়তো ই মোক কিছু ট্ৰাবল কম কৰিলেহেঁতেন কাৰণ মই মাষ্টাৰ কিটো কাৰণে যিখিনি ট্ৰাবল কৰিবলগীয়া হ'ল হয়তো তাতকৈ সহজতেই মই বেলকনি দি ভিতৰলৈ সোমাব পাৰিলোহেঁতেন কোনে ক'লে মেক্সে ক'লে It's not my balcony, Osable said with extreme irritation. Osable already a balcony to nuisance balcony বুলি কৈছে গতিকে balcony-টো কথা শুনাৰ লগে লগে তেওঁ irritated হৈ পেলাই ক'লে এইটো মোৰ balcony নহয় it belongs to the next apartment এই balcony-টো মোৰ কাষৰ ইটো এপাৰ্টমেণ্টৰ balcony হে he glanced explanatorily তেওঁ ব্যাখ্যা কৰাৰ নিচিনাকৈ ফৌলাৰলৈ চাই পেলাই তেওঁ ক'লে you see he said this room used to be a part of a large unit এই মই থকা ৰুমটো এটা large ইউনিটৰ পাৰ্ট এণ্ড দ্য নেক্সট ৰুম আৰু ইয়াৰ কাষত যিটো ৰুম আছে সেই ৰুমটো থ্ৰু দ্য ড'ৰ দেৰ তাত থকা সেই দৰ্জাখনেদি ইউজ টু বি দ্য লিভিং ৰুম তাৰ সেই দৰ্জাখন দি সোমাই মোৰ নেক্সট ৰুমৰ দৰ্জাখনেদি সোমাই গ'লেই তাত এটা লিভিং ৰুম পোৱা যায় ইট হেড দ্য বেলকনি এই বেলকনিটো সেই লিভিং ৰুমটো হুইচ এক্সটেন্স আণ্ডাৰ মাই উইণ্ড' নাও যিটো এতিয়া এক্সটেণ্ড হৈ মোৰ উইণ্ড'খনৰ তললৈকে আহিলে গতিকে ষ্টুডেণ্টছ এইখিনিতে মই তোমালোকৰ বেলকনিটোৰ আৰু অচেবুলৰ ৰুমটোৰ এখন ফটো দিছোঁ তোমালোকে ইয়াত চাব পাৰা ফৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং সোঁফালে যিটো খিৰিকীখন আছে সেইটো হৈছে অচেবুলৰ ৰুম সেই ৰুমটোৰ ছাইডত আৰু এটা ৰুম আছে সেই ৰুমেদি প্ৰৱেশ কৰিলে তোমাৰ এটা লিভিং ৰুম পোৱা যায় আৰু লিভিং ৰুমৰ সেইটো বেলকনি তোমালোকে দেখিছা এমটি ৰুম 2 doors ডাউন আৰু সেই বেলকনিটোৰে যদি গুচি আহে দ্য বেলকনি এক্সটেন্স আণ্ডাৰ অচেবলছ উইণ্ড' এণ্ড কেন বি ৰিচ ফ্ৰম দ্য এমটি ৰুম 2 doors ডাউন 2 doors ডাউনৰ সেই এমটি ৰুমটোৱেদি গ'লে সেই লিভিং ৰুমটো পোৱা যায় আৰু লিভিং ৰুমৰ পৰা এক্সটেণ্ড হৈ যিটো বেলকনি আহিছে এই বেলকনিটো অচেবুলৰ উইণ্ড'খনৰ তলেদি আহিছে অচেবুল ইয়াত কৈছে যে অচেবুল এক্সপ্লেইনছ ডেট দ্য বেলকনি বিলংছ টু দ্য নেক্সট এপাৰ্টমেণ্ট এণ্ড ইজ ৰিচেবল ফ্ৰম দ্য এমটি ৰুম 2 doors ডাউন গতিকে আমি এই বেলকনিটোৰ এখন ছবি আমি দেখা পালোঁ আৰু 2 rooms ডাউন দুটা ৰুমৰ সিপাৰে থকা খালী ৰুমটোৱেদি লিভিং ৰুমত সোমাই বেলকনিটোৱে আহিলে অচেবুলৰ খিৰিকীখনেদি আৰামছে ভেৰি ইজিলি কোনোবা তেওঁৰ ৰুমত এণ্টাৰ কৰিব পাৰে আকৌ কণ্টিনিউ কৰিছে ইউ কেন গেট অন টু ইট ফ্ৰম দ্য এমটি ৰুম 2 doors ডাউন দুটা ড'ৰ্ছৰ ডাউনত তুমি সেইফালে গ'লে তুমি এই বেলকনিটো পাবাগৈ এণ্ড চামবডি ডিড আৰু এইটোকে কৰিছিল লাষ্ট মান্থ যোৱা মাহত কোনোবাই এই কামটোকে কৰিছিল দ্য মেনেজমেণ্ট প্ৰমিজ টু ব্লক ইট অফ মেনেজমেণ্টে এইটো পৰা কমপ্লিট বন্ধ কৰি দিয়াৰ প্ৰমিজ কৰিছিল বাট দে হেভেণ্ট কিন্তু তেওঁলোকে এইটো বন্ধ নকৰিলে মেক্স গ্লেন্সড এট ফ'লাৰ তেওঁলোকে বেলকনিৰ কথা পাতি শেষ হোৱাৰ পিছত মেক্সে এবাৰ ফ'লাৰলৈ চালে হু ৱাজ ষ্টেণ্ডিং ষ্টিফলি নট ফাৰ ফ্ৰম অচেবুল যি অচেবুলৰ পৰা অলপ দূৰত ষ্টিফলি থিয় হৈ আছিল এণ্ড ৱেভ দ্য গান আৰু মেক্সে গানটো ৱেভ কৰি জোকাৰি ক'লে উইথ এ কমাণ্ডিং গেষ্টাৰ এটা কামাণ্ড দিয়াৰ ধৰণেৰে তেওঁ গানটো জোকাৰি ক'লে প্লিজ চিট ডাউন বহা He said, we have a wait of half an hour, I think. হয়তো আমি আধা ঘণ্টা আৰু ৱেইট কৰিব লাগিব 31 minutes আধা ঘণ্টা নহয় আমি 31 minutes ৱেইট কৰিব লাগিব অচেবুল ছেইড মুডিলি অচেবুলে তেওঁৰ তেওঁ যিহেতু মুডত আছে খঙত তেওঁ মুডিলিয়ে উত্তৰ দিলে দ্য এপইণ্টমেণ্ট ৱাজ ফৰ 12:30 এপইণ্টমেণ্ট যিহেতু আমাৰ 12:30হে লোৱা হৈছে গতিকে তেতিয়া আমি গম পাইছোঁ যে 31 minutes আৰু ৰ'ব লাগিব বুলি কৈছে তাৰমানে তেতিয়া সময় হৈছে 12টা বাজিবলৈ 1 minute বাকী আছে I wish I know how you learned about the report Max মই জানিব পাৰোঁ নে তুমি এই ৰিপৰ্টটোৰ বিষয়ে কেনেকৈ জানি The little spy smiled evilly means morally wrong or bad Little spy means Maxে বৰ বেয়াকৈ হাঁহিলে and we knew how your people got the report আৰু আমি ভাবিছিলোঁ যে এই ৰিপৰ্টটো যাতে তোমাৰ মানুহে কোনো কাৰণতে নাপায় কাক ক'লে অচেবুলক ক'লে but no harm has been done কিন্তু কোনো কথা নাই I will get it back tonight আজি ৰাতিলৈ এইটো আমি পাম ফ'লাৰ তাতে নিশ্চুপ হৈ আছে আৰু মেক্স আৰু অচেবুলৰ মাজত ৰিপৰ্টটো লৈ কটাকটি হৈ আছে অচেবুলে মেক্সক সুধিছে যে তুমি ৰিপৰ্টটোৰ কথা কেনেকৈ গম পালা মেক্সে ওলোটাই অচেবুলক উত্তৰ দিছে যে মইতো কেনেকৈ গম পালোঁ তুমি বাদ দিয়া আমিতো বিচাৰিছোঁ যে তোমাৰ হাতত এই ৰিপৰ্টটো আহিবই নালাগিছিল কিন্তু চিন্তা কৰিব লগা একো নাই আমি এই ৰিপৰ্টটো মই আজি ৰাতি তোমাৰ পৰা নিশ্চয় লৈ যাম
আৰু ঠিক সেই মুহূৰ্ততে মেক্সে হোৱাট ইজ ডেট সেইটো কি হু ইজ এট দ্য ড'ৰ দুৱাৰত কোনে নক কৰিছে তেওঁলোকৰ কথোপকথনৰ মাজতে দুৱাৰত কোনোবাই নক কৰাৰ শব্দ আহিল আৰু সেই শব্দ শুনি মেক্সে প্ৰশ্ন সুধিলে তেওঁ নিজৰ কথাটো আধাতে ষ্টপ কৰি তেওঁ সুধিলে যে হোৱাট ইজ ডেট সেইটো কি হু ইজ এট দ্য ড'ৰ দৰ্জাত কোনে নক কৰিছে Fowler jumped at the sudden knocking at the door. হঠাৎ দৰ্জাত হোৱা নকত ফলাৰ জঁপিয়াই উঠিল অচেবল জাষ্ট স্মাইল্ড অচেবলে মাত্ৰ হাঁহিলে ডেট উইল বি দ্য পুলিচ সেইটো নিশ্চয় পুলিচেই হ'ব হি ছেইড অচেবলে ক'লে আই থট ডেট ছাচ এন ইম্পৰ্টেণ্ট পেপাৰ as the one we are waiting for should have a little extra protection মই ভাবিছোঁ যে ইমান এখন ইম্পৰ্টেণ্ট পেপাৰ যাৰ কাৰণে যাক তোমাকো লাগে মোকো লাগে নিশ্চয় মই তাৰ বাবে পুলিচ প্ৰটেকশ্যন লোৱাটো সঠিক হ'ব আই ট'ল্ড দেম টু চেক অন মি টু মেক চিয়'ৰ এভৰিথিং ৱাজ অল ৰাইট মই সেইবাবে পুলিচক কৈ থৈছিলোঁ যে সকলো ঠিকে আছেনে নাই তেওঁলোকে টাইম টু টাইম যাতে মোৰ ৰুমত আহি চেক কৰি যায় মেক্স আৰু অচেবলে ৰিপৰ্টটোৰ ওপৰত কথা পাতি থকাৰ সময়তে দৰ্জাত কোনোবাই নক কৰিলে আৰু নকিংটো শুনিয়েই মেক্সে সুধিলে সেয়া কোন আৰু অচেবলে উত্তৰ দিলে যে সেয়া পুলিচ আৰু পুলিচ এইকাৰণে আহিছে কাৰণ ইমান এখন ইম্পৰ্টেণ্ট পেপাৰ যাক লৈ পেলাই মই ৱেইট কৰি আছোঁ যাক নিবলৈ আহি তুমি ইয়াত ৱেইট কৰি আছা মই ভাবিছোঁ যে ইমান এখন ইম্পৰ্টেণ্ট পেপাৰৰ কাৰণে মোক নিশ্চয় পুলিচ প্ৰটেকশ্যন লাগে আৰু মই তেওঁক পুলিচক জনাই থৈছিলোঁ যে সময়ে সময়ে যাতে মই প্ৰটেক্টেড হৈ আছোঁ নে নাই তেওঁলোকে মোৰ খবৰ ৰাখে Max bit his lip nervously. The knocking was repeated. Maxে নাৰ্ভাছ হৈ ওঁঠ চেলেকিবলৈ ধৰিলে আৰু দৰ্জাত নকিংটো বাৰে বাৰে হৈয়ে থাকিলে হোৱাট উইল ইউ ডু নাও মেক্স তুমি এতিয়া কি কৰিবা অচেবলে সুধিলে ইফ আই ডোণ্ট আনচাৰ দ্য ড'ৰ যদিহে মই দৰ্জাখনৰ উত্তৰ নিদিওঁ দে উইল এণ্টাৰ এনিৱে তেওঁলোক যিকোনো উপায়েৰ ভিতৰলৈ সোমাবই দ্য ড'ৰ ইজ আনলকড কাৰণ দৰ্জাখন খোল খাই আছে লক হৈ থকা নাই এণ্ড দে উইল নট হেজিটেট টু শ্বুট আৰু মনত ৰাখিবা তেওঁলোকে কিন্তু কাকো শ্বুট কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে অচেবলৰ কথাকেইটা শুনি মেক্সৰ খঙত মেক্স ফাটি গ'ল মেক্স ফেচ ৱাজ ব্লেক উইথ এংগাৰ এজ হি বেকড চুইফলি টুৱাৰ্ডছ দ্য উইণ্ড' মেক্স খঙত ফাটি যাওঁ যেন হ'ল ক'লা পৰি গ'ল আৰু তেওঁৰ অতি ক্ষিপ্ৰতাৰে উইণ্ড'খনৰ ফালে গ'ল হি স্ৱাং এ লেগ অভাৰ দ্য চিল উইণ্ড'খনৰ চিলটোৰ ওপৰেদি তেওঁ এটা ভৰি পাৰ কৰিলে চেণ্ড দেম এৱে হি ৱাৰ্ণ্ড তেওঁ সকিয়াই থাকিল বাৰে প্ৰতি বন্দুক লৈ যে পুলিচক এতিয়াই পঠিয়াই দিয়া আই উইল ৱেইট অন দ্য বেলকনি মই বেলকনিত তেতিয়ালৈকে অপেক্ষা কৰিম চেণ্ড দেম এৱে অৰ আই উইল শ্বুট এণ্ড টেক মাই চান্সেছ তুমি তেওঁলোকক অতি শীঘ্ৰে ভালে ভালে ইয়াৰ পৰা পঠাই দিয়া মনত ৰাখিবা যে তেওঁলোক নগ'লেও কিন্তু মই দৰকাৰ হ'লে শ্বুট কৰি হ'লেও মই যি এই পেপাৰখন মোৰ কৰিহে এৰিম keeping his body twisted so that his gun still covered that fat man and his guest তেওঁ বডিটো লাহেকৈ খিৰিকীখন দি টুইষ্ট কৰিলে আৰু বন্দুকটো তেতিয়াও সেই শকত মানুহজন আৰু ফৌলাৰ মানে অচেবুল আৰু ফৌলাৰৰ প্ৰতি তেওঁ গেষ্ট অৰ্থাৎ অচেবুলৰ গেষ্ট অৰ্থাৎ ফৌলাৰৰ প্ৰতি তেওঁ পইণ্ট কৰি ৰাখি keeping his body twisted so that his gun still covered the fat man and his guest তেওঁ গানটো এনেকুৱাকৈ ধৰি যাতে গানটোৱে তেতিয়াও অচেবুল শকত মানুহজন আৰু তেওঁৰ গেষ্ট আলহীজন অৰ্থাৎ ফৌলাৰ আৰু অচেবুলৰ ফালে পইণ্ট হৈ থাকে তেওঁ গানটো তেওঁলোকলৈ পইণ্ট কৰি তেওঁ বডিটো লাহেকৈ টুইষ্ট কৰিলে দ্য মেন এট দ্য উইণ্ড' গ্ৰাস্পড দ্য ফ্ৰেম তেওঁ ফ্ৰেমটোত জোৰকৈ ধৰিলে উইথ হিজ ফ্ৰী হেণ্ড টু ছাপৰ্ট হিমছেল্ফ তেওঁ আনখন ফ্ৰী হৈ থকা হাতেৰে তেওঁ উইণ্ড'ৰ ফ্ৰেমটো জোৰকৈ ধৰিলে দেন হি স্ৱাং হিজ আদাৰ লেগ আপ তাৰপিছত তেওঁ ইটো ভৰি ওপৰলৈ উঠালে এণ্ড অভাৰ দ্য উইণ্ড' চিল আৰু উইণ্ড'ৰ চিলেৰে তেওঁ ভৰিটো পাৰ কৰি দিলে হাতেৰে তেওঁ ওপৰৰ ফ্ৰেমটোত ধৰি ছাপৰ্ট লৈ তেওঁ ভৰিখন পাৰ কৰি দিলে দ্য ড'ৰ নব টাৰ্ণড মিষ্টাৰ অচেবুল বুলি দুবাৰ চাউণ্ড কৰাৰ পাছত ড'ৰ নবটো দৰ্জাৰ হেণ্ডেলডাল ঘূৰিল চুইফলি মেক্স পোষ্ট উইথ হিজ লেফ্ট হেণ্ড টু ফ্ৰী হিমছেল্ফ ফ্ৰম দ্য চিল তেওঁ যে ওপৰৰ চিলত তেওঁৰ হাতেৰে ধৰি আছিল তেওঁ লৰালৈকে সেই হাতখন এৰিলে এণ্ড ড্ৰপ টু দ্য উইণ্ড' আৰু বেলকনিটোলৈ তেওঁ জঁপিয়াই দিলে এণ্ড দেন এজ হি ড্ৰপড হি স্ক্ৰীমড ৱান্স শ্ৰিলি আৰু তেওঁ যেই বেলকনিটোলৈ জঁপিয়াই দিয়াৰ লগে লগে তেওঁ এবাৰ বৰ ডাঙৰকৈ আতাহ পাৰি চিঞৰি উঠিল যেতিয়া তেওঁ বেলকনিটোলৈ জঁপিয়াই দিলে দ্য ড'ৰ অপেণ্ড দুৱাৰখন খোল খালে এণ্ড এ ৱেইটাৰ ষ্টুড দেয়াৰ উইথ এ ট্ৰে এ বটল এণ্ড টু গ্লাছেছ আৰু পুলিচৰ পৰিৱৰ্তে এজন ৱেইটাৰে এটা বটল দুটা গ্লাছ আৰু এখন ট্ৰে লৈ তাত থিয় হৈ
থাকিল সোমাই আহিল হিয়াৰ ইজ দ্য ড্ৰিংক ইউ অৰ্ডাৰ্ড ফৰ when you returned আপুনি ঘূৰি আহোঁতে যে অৰ্ডাৰ দি থৈ আহিছিল মই সেই ড্ৰিংকটোৱে ছাৰ্ভ কৰিবলৈ আহিলোঁ he said তেওঁ ক'লে and set the tray on the table আৰু টেবুলৰ ওপৰত তেওঁ ট্ৰেখন থলে deftly uncorked the bottle তেওঁ বটলটো অতি কৌশলপূৰ্ণ expertly deftly means expertly skillfully তেওঁ বটলটো uncorked কৰিলে and left the room আৰু ৰুমটো এৰি থৈ গুচি গ'ল গতিকে আমি এইখিনিতে গম পালোঁ যে পুলিচ আহিব বুলি যে ভাবি আছিলে পুলিচ নাহিল তাৰ পৰিৱৰ্তে ৱেটাৰজনহে সোমাই আহিল আৰু তেওঁ ড্ৰিংক ছাৰ্ভ কৰি তাৰ পৰা তেওঁ ওলাই গুচি গ'ল গোটেই ঘটনাটো এতিয়া কেনেকুৱা হ'ল চাবা white-faced Fowler stared after him but he stammered the police গোটেই ঘটনাটো পুলিচৰ সলনি তেওঁ যেতিয়া ৱেটাৰজনক দেখিলে আৰু গোটেই ঘটনাটো দেখি ভয়ত তেওঁ বিবৰ্ণ হ'ল হোৱাইট ফেচ বুলি কৈছে গতিকে পেল্ড হৈ গ'ল বিবৰ্ণ হ'ল আৰু তেওঁ ষ্টেমাৰিং কৰি কৰি খুনাই খুনাই ক'লে পুলিচ there were no police অজেবল চাইড অজেবলে এটা দীঘলীয়া উশাহ লৈ পেলাই ক'লে যে কোনো পুলিচ নাই বাহিৰত কোনো পুলিচ নাই অনলি হেনৰি বাহিৰত থকাজন মাত্ৰ হেনৰিহে আছিল whom I was expecting যি আহিব বুলি মই আশা কৰি আছিলোঁ but won't that man out on the balcony Fowler began কিন্তু সেই মানুহজন বেলকনিৰ বাহিৰত যে আছে তেওঁ জানো ঘূৰি নাহিব No, said অজেবলে ক'লে he won't return তেওঁ ঘূৰি নাহে you see my young friend there is no balcony তুমি যদি চোৱা তুমি দেখিবা যে মোৰ খিৰিকীৰ তলত কোনো বেলকনি নাই গতিকে এটা টুইষ্টত আমাৰ লেসনটো এইখিনিতে শেষ হ'ল আৰু বেলকনিৰ যিটো কাহিনী বেলকনিৰ কাহিনীটো মই তোমালোকক এখন ফটোৰ সহ মই ইয়াত দেখুৱাই দিছোঁ তোমালোকে তেতিয়া আৰু খুব সুন্দৰকৈ বুজি পাবা Osable cleverly convinces Max that there is a balcony under the window. Osable খুব ধুনীয়াকৈ Maxক কনভিন্স পটিয়ন নিয়াইছিল যে তেওঁ খিৰিকীৰ তলত এটা বেলকনি আছে so Max steps out to reach it from the 6th floor আৰু বেলকনিটো পাবলৈ Maxে 6th ফ্ল'ৰৰ পৰা জাপ মাৰি দিছিল in reality there is no balcony হোসাইটো ফটোখনত দেখিছা যে তাত কোনো বেলকনি নাই There is no balcony তাত কোনো বেলকনি নাই and Max falls to his death আৰু এনেকৈ Max জপিয়াই দি Maxে নিজৰ মৃত্যু সাৱটি ল'লে গতিকে আমাৰ এইটো আচলতে আউটসাইড আচলতে কনভিন্স কৰাইছিল লেফ্টৰ ফটোখন চোৱা কনভিন্স কৰাইছিল অসেবলে যে বেলকনি আছে আৰু সোঁফালৰ ফটোখন চোৱা ৰাইট সাইডে চোৱা আচলতে তাত বেলকনি নাই টপ ফ্ল'ৰৰ পৰা বেলকনি আছে বুলি ভাবি Maxে যে জপিয়াই দিলে Max আহি তলৰ গ্ৰাউণ্ড ফ্ল'ৰত পৰিল আৰু Maxৰ তাতে মৃত্যু হ'ল So this is what we can say that intelligence and presence of mind overcome weapons and all physical strength আমাৰ ইন্টেলিজেন্স আৰু প্ৰেজেন্স অফ মাইণ্ডেৰে যিকোনো আমাৰ ৱেপন্স আৰু ফিজিকেল ষ্ট্ৰেংথক অভাৰকাম কৰিব পাৰে চ' আমি এইখিনিতে ক'ব পাৰোঁ ডোণ্ট জাজ এ বুক বাই চিং ইটছ কভাৰ আমি কেতিয়াও কভাৰখন চাই পেলাই এখন কিতাপ জাজ কৰাটো উচিত নহয় যেনেকৈ অসেবুলৰ আমি ফিজিকেল ডেছক্ৰিপশ্যন চাই তেখেতক জাজ কৰা উচিত নহয় So students আমাৰ লেসনটো আজি ইয়াতে শেষ হ'ল মই ভাবিছোঁ তোমালোকে নিশ্চয় লেসনটো ভাল পালা এনেকুৱা আৰু ভিডিঅ'ৰ কাৰণে তোমালোকে মোৰ চেনেলটো চাই থাকিবা আৰু ইয়েছ আৰু এটা কথা মই ক'বই লাগিব তোমালোকে ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ তোমালোকে ছাবস্ক্ৰাইব কৰিবা লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা তোমালোকৰ লাইক কমেণ্টে মোক নতুন নতুন ভিডিঅ' বনাবলৈ আৰু প্ৰেৰণা দিয়ে আমি অতি সোনকালে ইয়াৰ পৰৱৰ্তী আমি MCQs আৰু নতুন কুৱেশ্যনেৰে আমি next video লৈ যাম till then keep shining with let's learn together shine together bye bye